মূল্যায়নৰ উদ্দেশ্য Purposes of Evaluation পৰিচয় মূল্যায়ন হৈছে শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান দক্ষতা আৰু মনোভাৱৰ বিকাশ পৰিমাপ কৰা হয় মূল্যায়নৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ মান উন্নত কৰা মূল্যায়নৰ মুখ্য উদ্দেশ্যসমূহ 1 শিক্ষণৰ অগ্ৰগতি জানিবলৈ to know progress of learning ছাত্ৰ-ছাত্ৰীয়ে কিমান শিকিলে সেইটো জানিবলৈ সহায় কৰে 2 শিক্ষণৰ ফলাফল পৰিমাপ কৰিবলৈ শিক্ষাৰ লক্ষ্যসমূহ পূৰণ হৈছে নে নহয় সেইটো নিৰ্ণয় কৰে 3 ছাত্ৰ-ছাত্ৰীৰ দুৰ্বলতা চিনাক্ত কৰিবলৈ ডায়াগনষ্টিক পাৰপাস কোন অংশত সমস্যা আছে সেইটো বুজিবলৈ সহায় কৰে 4 সংশোধনমূলক ব্যৱস্থা ল'বলৈ ৰেমিডিয়েল পাৰপাস দুৰ্বলতা চিনাক্ত কৰাৰ পাছত উন্নতিৰ ব্যৱস্থা ল'ব পাৰি 5 শিক্ষকক সহায় কৰিবলৈ শিক্ষকক নিজৰ শিক্ষণ পদ্ধতি উন্নত কৰিবলৈ সহায় কৰে 6 ছাত্ৰ-ছাত্ৰীৰ উৎসাহ বৃদ্ধি কৰিবলৈ মোটিভেশনাল পাৰপাস ভাল ফলাফল পালে ছাত্ৰ-ছাত্ৰীয়ে অধিক আগ্ৰহে শিকে 7 গ্ৰেডিং আৰু প্ৰমোশনৰ বাবে ফৰ গ্ৰেডিং এণ্ড প্ৰমোশন পৰীক্ষাৰ ফলাফলৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক পৰৱৰ্তী শ্ৰেণীলৈ প্ৰেৰণ কৰা হয় 8 পাঠ্যসূচী উন্নত কৰিবলৈ মূল্যায়নৰ ফলাফলে পাঠ্যসূচী উন্নত কৰাত সহায় কৰে 9 সিদ্ধান্ত গ্ৰহণত সহায় কৰিবলৈ শিক্ষা ব্যৱস্থাত বিভিন্ন সিদ্ধান্ত ল'বলৈ সহায় কৰে 10 সমগ্ৰ বিকাশ নিশ্চিত কৰিবলৈ কেৱল জ্ঞান নহয় দক্ষতা আৰু মনোভাৱৰ বিকাশ নিশ্চিত কৰে উপসংহাৰ মূল্যায়ন শিক্ষাৰ এক অবিচ্ছেদ্য অংশ ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ উন্নতি শিক্ষকৰ উন্নতি আৰু শিক্ষা ব্যৱস্থাৰ উন্নতি সম্ভৱ হয় Can you make it video?